চাৰ্ভিদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 5-6টা গুৰুত্বপূৰ্ণ দাবী সেয়া বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু বিশেষকৈ যি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি কৰাকে লৈ আনহাতে ফেমিলি পেঞ্চন অতি শীঘ্ৰে মোকলাই দিয়াকে লৈ আনহাতে কম্যুটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা কম কৰাকে লৈ আনহাতে নেশ্যনেল ইনক্ৰিমেণ্ট নাইবা এক্সট্ৰা ইনক্ৰিমেণ্ট পোৱাকে লৈ আনহাতে স্পাৰ্ছ পৰ্টেল সম্পৰ্কীয় সমস্যাকে লৈ আনহাতে CGHS মেন পাৱাৰ ষ্ট'ৰেজ সম্পৰ্কে আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নাইবা ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নহওক কিয় আপোনালোকৰ কাৰণে বিশেষ 5-6টা গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত আপডেট থাকিবলৈ জানিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। সেয়েহে আমি প্ৰথমতে মূল খবৰলৈ আহিছোঁ। ছাৰ বাইদেউসকল, যোৱা কেইদিনমান আগতে দিল্লীত স্কোৱা বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে পেঞ্চন বিভাগৰ মন্ত্ৰী মাননীয় জিতেন্দ্ৰ সিঙে তেখেতে তাত ভাগ লয় বৈঠকত আৰু এই বৈঠকত আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 5-6টা গুৰুত্বপূৰ্ণ দাবী আলোচনা কৰা হয় আৰু তাৰে প্ৰথম দাবীটো হৈছে আপোনালোকৰ ইয়া চাব পেঞ্চন পলিচিৰ অন্তৰ্গত আপোনালোকৰ কম্যুটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা কম কৰাক লৈ ইয়া চাব আপোনালোকে 1 নম্বৰে য'ত লিখা আছে ইছ্যু ৰেষ্টৰেশ্যন অফ কম্যুটেশ্যন পিৰিয়ড ফ্ৰম 15 years to 12 years। কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকৰ যি পেঞ্চন কম্যুটেশ্যন কৰা হয় সেয়া 15 বছৰলৈকে কৰা হয়, কিন্তু দেখা যায় যে আপোনালোকৰ পৰা যিখিনি কৰ্তন কৰি থকা হয় সেয়া 10-11 বছৰতে সেই টকাখিনি আপোনাৰ মেকআপ হোৱা দেখা যায়। তেনে ক্ষেত্ৰত 15 বছৰৰ ঠাইত 12 বছৰ কৰিবলৈ জনাইছে আৰু এই বিভাগটো সেই স্কোৱা বৈঠকত আলোচনা কৰা হয় আৰু যাৰ ফলত আশা কৰা গৈছে যে আহিবলগীয়া 2-1-3 মাহত অথবা আপোনাৰ অষ্টম দৰমহাৰ আগে আগে আপোনালোকৰ এই পেঞ্চন কম্যুটেশ্যনৰ সময়সীমা 15 বছৰৰ ঠাইত 12 বছৰ কৰাৰ সমস্যাটো সমাধান হ'ব আৰু এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল আপোনাৰ পেঞ্চনাৰসকলৰ ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত যি লেহেম গতিৰে আগবাঢ়ে তেনে ক্ষেত্ৰত যি সমস্যাৰ সৃষ্টি হয় লাইং ডাউন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ স্ক্ৰিমিং দি প্ৰচেছ অফ স্ক্ৰিনিং অফ ফেমিলি পেঞ্চন আৰু সেয়েহে পেঞ্চনাৰ এজনৰ মৃত্যু হোৱাৰ ফলত যি ঘৰৰ মানুহে ফেমিলি পেঞ্চন লাভ কৰে সেই ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কামৰ হেঁচাৰ কাৰণে আপোনাৰ কম সময়ৰ ভিতৰত ফেমিলি পেঞ্চন পাবলৈ সক্ষম নহয়। তেনে ক্ষেত্ৰত দিল্লীত অনুষ্ঠিত সেই স্কোৱা বৈঠকত এই সম্পৰ্কে আলোচনা কৰা হয় যাতে ফেমিলি পেঞ্চন যি আছে সেয়া যাতে অতি শীঘ্ৰে লাভ কৰে আৰু পাবলগীয়া দিয়াৰসমূহ যাতে অতি শীঘ্ৰে লাভ কৰে আৰু সেয়া বৈঠকত এয়া আলোচনা কৰা হয়। ঠিক তেনেদৰে আন এটা গুৰুত্বপূৰ্ণ দাবী হ'ল যে কৰ্মচাৰী আৰু কৰ্মচাৰীসকলে চাকৰি যেতিয়া অৱসৰ গ্ৰহণ কৰে তেতিয়াৰ ক্ষেত্ৰত তেখেতেহে এটা নেশ্যনেল ইনক্ৰিমেণ্ট লাভ কৰে নাইবা এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰে। বিশেষকৈ 30 জুন তাৰিখে নাইবা 31 ডিচেম্বৰ তাৰিখে যদিহে কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰে তেনে ক্ষেত্ৰত 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পোৱাৰ কাৰণে তেখেতসকলে সুবিধা লাভ কৰে আৰু এই ক্ষেত্ৰত আপোনাৰ ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এক আদেশ প্ৰকাশ পাইছে আৰু সেই আদেশৰ ভিত্তিত 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট নাইবা নেশ্যনেল ইনক্ৰিমেণ্ট দিবৰ কাৰণে কোৱা হৈছে। ইতিমধ্যে ভাৰত চৰকাৰৰ পেঞ্চন বিভাগৰ ফালৰ পৰাও এক জাননী প্ৰকাশ পাইছে, কিন্তু দেখা যায় যে বিভাগৰ লেহেমীয়া গতিৰ কাৰণে একচুৱেলি সঁচা অৰ্থত কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত সেই নেশ্যনেল ইনক্ৰিমেণ্টৰ সুবিধা পাবলৈ সক্ষম হোৱা নাই
ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা এক জাননী প্ৰকাশ পাইছে আৰু তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই এয়া বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে সেই স্কোৱা বৈঠকতে আলোচনা কৰা হয় আৰু অতি শীঘ্ৰেই এই সমস্যাটো সমাধান কৰা হ'ব। ঠিক তেনেদৰে আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল ফিক্স মেডিকেল এলাউন্স সেয়া বৃদ্ধি কৰা সন্দৰ্ভত। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ কথা আৰু তাৰ পিছত আমি ৰাজ্য চৰকাৰৰ কথা ক'ম। আপোনাৰ যি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে ফিক্স মেডিকেল এলাউন্স যি ৩,০০০ টকা লাভ কৰে, সেই ৩,০০০ টকাৰ পৰা সেয়া বৃদ্ধি কৰাৰ কাৰণে বিভাগক কেইবাবাৰো জনোৱা হৈছে, আনকি কেন্দ্ৰীয় চৰকাৰকো সেয়া জনোৱা হৈছে আৰু আশা কৰা গৈছে যে আহিবলগীয়া ২-৩ মাহৰ ভিতৰত যি ফিক্স মেডিকেল এলাউন্স সেয়া ৩,০০০ টকাৰ পৰা সেয়া বৃদ্ধি পাব। আনহাতে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলেও ফিক্স মেডিকেল এলাউন্স মাত্ৰ ৬০০ টকা লাভ কৰে আৰু বৰ্তমান সময়ত এই মেডিকেল এলাউন্স ৬০০ টকাৰে কি হয়, তেনে ক্ষেত্ৰত কৰ্মচাৰী পৰিষদেও ৰাজ্য চৰকাৰক জনাইছে যাতে ফিক্স মেডিকেল এলাউন্সটো বৃদ্ধি কৰে। তেনে ক্ষেত্ৰত লক্ষণীয় হ'ব যে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। যেতিয়াই ফিক্স মেডিকেল এলাউন্স অসমৰ কৰ্মচাৰীসকলৰ কাৰণে বৃদ্ধি কৰিব, সেই জাননী আমি আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে আগবঢ়াম। আৰু যিয়ে নহওক কিয় আপোনালোকৰ যি GIS আপোনালোকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে ১০০ টকা কটন কৰি থকা হৈছে, আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে ২০০ টকা আপোনালোকৰ যি GISৰ নামত কটন কৰা হয়। সেই GISৰ টকাখিনি আপোনাৰ বহুত কম পৰিমাণে জমা হয় কাৰণে অৱসৰৰ পিছত কম পৰিমাণে টকা লাভ কৰে, তেনেহ'লে কৰ্মচাৰী নাইবা পেঞ্চনাৰজনে উপকৃত নহয়। অসম চৰকাৰক GISৰ টকা বৃদ্ধি কৰিবৰ কাৰণে জনাইছিলে। তেনে ক্ষেত্ৰত অসম চৰকাৰে ৭জনীয়া এক কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে ১৫ দিনৰ ভিতৰত আপোনাৰ সেই GISৰ টকাৰ প্ৰতিবেদন ছাবমিট কৰিব জনাইছে। এতিয়া লক্ষণীয় হ'ব বিত্ত বিভাগৰ ফালৰ পৰা সেয়া কেতিয়া মঞ্জুৰি পায় আৰু যাৰ ফলত অসমৰ কৰ্মচাৰীসকলৰ GISৰো আপোনালোকৰ সেয়া বৃদ্ধি পাব। এতিয়া আমি আপোনালোকক আন এক খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল স্পাৰ্ছ পৰ্টেল ৰিলেটেড ইছ্যু। আৰু এই স্পাৰ্ছ পৰ্টেলটো বিশেষকৈ ডিফেন্সৰ কৰ্মচাৰীসকলৰ কাৰণে। আপোনাৰ ডিফেন্সৰ বহুতো কৰ্মচাৰী আছে আৰু তেখেতসকলে স্পাৰ্ছৰ জৰিয়তে পেঞ্চন লাভ কৰে আৰু যাৰ ফলত যি স্পাৰ্ছ পৰ্টেলত পেঞ্চনাৰ এজনৰ যদিহে কিবা নামৰ বিসংগতি নাইবা ডেট অফ বাৰ্থৰ কিবা বিসংগতি নাইবা PPOত যদিহে কিবা বিসংগতি থাকে, সেয়া আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ স্পাৰ্ছ পৰ্টেলৰ জৰিয়তে সেয়া আপোনালোকে সমাধান কৰিব পাৰিব, যাতে আপোনালোকে সুচাৰুভাৱে আপোনালোকৰ পেঞ্চনৰ টকাকেইটা পাই থাকিবলৈ সক্ষম হয়। আৰু ইয়াৰ লগতে আন এক দাবী হ'ল যে আপোনাৰ পেঞ্চনাৰসকলে যি CGHSত আপোনালোকৰ মেডিকেল কেচলেছ ক্লেইম কৰে, কিন্তু দেখা যায় যে কেচলেছ ক্লেইম কৰাৰ বহুদিন পাৰ হৈ যোৱাৰ পিছতো সেয়া আপোনাৰ ক্লেইম ছেটেলমেণ্ট নহয়। তেনে ক্ষেত্ৰত স্কোৱা বৈঠকত এই আলোচনা কৰা হৈছে যে CGHSত যি আপোনাৰ ক্লেইম কৰা হয় সেয়া যাতে অতি শীঘ্ৰে সেয়া সমাধান কৰা হয়। আনহাতে CGHSৰ কাৰ্যালয়ত যদিহে মেন পাৱাৰ কম আছে, তেনেহ'লে চৰকাৰে তাত মেন পাৱাৰ নিয়োগ কৰি CGHSত ক্লেইম কৰা আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ দিব লাগে। আৰু সেয়েহে যি দিল্লীত স্কোৱা বৈঠক, সেই বৈঠকত ফেমিলি পেঞ্চন অতি শীঘ্ৰে মোকলাই দিয়াকে লৈ কমিউটেশ্যনৰ ৰেষ্টৰেশ্যনৰ সময়সীমা 15 বছৰৰ ঠাইত 12 বছৰ কৰাকে লৈ নেশ্যনেল ইনক্ৰিমেণ্ট আপোনাৰ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে ফিক্স মেডিকেল এলাউন্স ৩,০০০ টকাৰ পৰা বৃদ্ধি কৰাৰ কাৰণে আৰু স্পাৰ্ছ পৰ্টেলৰ সমস্যা সম্পৰ্কীয় লগতে CGHSৰ মেন পাৱাৰ চৰ্টেজ সমস্যা, এই 6টা গুৰুত্বপূৰ্ণ আলোচনা কৰে আৰু আশা কৰা গৈছে যে অতি শীঘ্ৰে সেয়া বাস্তৱত ৰূপায়িত হ'ব।